নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই বৰ্তমান আহি উপস্থিত হৈছোঁ লখিমপুৰৰ মোৰ বন্ধু এজনৰ ঘৰত আহি উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাম আৰু এই বন্ধুজন আপোনালোকৰ নিশ্চয় চিনাকি, সকলোৱে চিনি পায়। এইজনে মোৰ বন্ধু পৰমানন্দ গগৈ। এয়া আহি পেলাই মই তেখেতৰ ঘৰলৈ আহিছোঁ। আপোনালোকে তেওঁৰ বিষয়ে ক'ব নালাগে, নিশ্চয় জানে। আপোনালোকে যিসকল ফেচবুকত আছে তেখেতসকলে ভালকৈ জানে। তেখেত এজন বিখ্যাত মানুহ আৰু গতিকে আমি তেওঁৰ ঘৰলৈ সপৰিবাৰে আহিছোঁ। তেওঁৰ ঘৰ বিচাৰি বিচাৰি আমি আজি উলিয়ালোহি আহি, আৰু খুব ভাল লাগিছে আহিয়ে। তেওঁৰ যিটো পৰিৱেশ দেখিছোঁ চাৰিওফালৰ, খুব ভাল লগা এটা পৰিৱেশ। আৰু তেওঁ আপোনালোকক প্ৰায়খিনি ভিডিঅ' দি থাকে, ভোট জলকীয়াকে আদি কৰি বেঙেনা খেতি, পদিনা খেতি, তেওঁৰ বিভিন্ন ধৰণৰ খেতি বাতিৰ ভিডিঅ' আপোনালোকে পাই থাকে। পাণ খেতিৰ ভিডিঅ', এই ধৰণৰ খেতিৰ ভিডিঅ' আপোনালোকে পাই থাকে। মই সেই ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিয়ে ভাল পাওঁ। আজি তেখেতৰ ঘৰলৈ আহিছোঁ। লখিমপুৰৰ এই ঠাইটুকুৰা কি বুলি বহুপথাৰ বুলি কয়। বহুপথাৰ ঠাইত তেওঁৰ ঘৰ আহি আমি পালোহি, আৰু তেওঁৰ লগত ফোন যোগে কথা পাতি আমি আহি পাইছোঁহি। গতিকে আজি তেওঁৰ লগত আমি তেওঁ কৰা কামখিনি মোৰ জৰিয়তে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেওঁ কেনেধৰণে কৈছে আমি সোমাই আহিয়ে দেখিছোঁ তেওঁ বস্তাত কি ধৰণেৰে ভোট জলকীয়া খেতি কৰিছে। বা তেওঁ এজন সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ তেওঁ সভাপতিৰ দায়িত্বত আছে। সকলোৱে আপোনালোকে নিশ্চয় চিনি পায়। গতিকে তেওঁৰ বিষয়ে আৰু নকওঁ। মই পোনে পোনে তেওঁ কৰা যিবোৰ কাম, সৰু সৰু কামখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভাল পাব। সোমাই আহিয়ে মই বাহিৰত এনেধৰণেৰে ভোট জলকীয়া খেতি কৰিছে আপোনালোকক দেখুৱাইছোঁ। বস্তাত কি ধৰণে ভোট জলকীয়া খেতি কৰে মই আগতে আপোনালোকক দিছোঁ। এই সম্পৰ্কীয় ভিডিঅ', নলবাৰীৰ ৰিংকুৰ ভিডিঅ' মই আপোনালোকক দিছিলোঁ। আজি পৰমানন্দ গগৈৰ ভিডিঅ' আপোনালোকক দেখুৱাম। তেওঁৰ লগত আমি বহু কথা পাতিবলৈ আছে, পাতিম। তাৰ আগতে আপোনালোকক ভালদৰে দেখুৱাইছোঁ এবাৰ। যদি বৰষুণে অকণ হেৰি কৰিছে ন, তেওঁ এতিয়া শেষ ছিজন, তথাপিও আপোনালোকে দেখিছে ভোট জলকীয়া কেনেকৈ লাগি আছে। অকণমান জুম কৰি দেখুৱাই দিলে আপোনালোকে গম পাব। এয়া বস্তাত কৰা ভোট জলকীয়া খেতি। তেওঁৰ ভিডিঅ'ত আপোনালোকে দেখি থাকে এইবোৰ খেতি কেনেধৰণেৰে তেওঁ যত্ন লয়, সেয়া আপোনালোকে দেখি থাকে। কিন্তু আজি মই মোৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। চাওক কি সুন্দৰভাৱে তেওঁ ঘৰত এনেধৰণৰ ভোট জলকীয়াৰ খেতি কৰি আছে। এয়া কিমান দিন হ'ল এতিয়া লাগি, মানে শেষ খবৰ হৈছে আৰু চাগে ন? শেষ হ'ল, লাষ্ট ছিজন। এইটো লাষ্ট ছিজনত আছে আৰু বৰ্তমান এতিয়া। ইয়াত কিমান আছে পুলি, কিমান কৰিছিলে এইবাৰ? কিমান মানে আৰু মানে চব মিলাই বেছি নহয়, কমকৈ কৰিছোঁ। 150-200 ভিতৰত হ'ব এইখিনিত। এইখিনিত 150-200 ভিতৰত ইয়াত এইফালে মিলাই মেলি আৰু এয়া চব বস্তাতে কৰে। পুলি হেৰিতে বীজটো ৰোপণ কৰোঁতে কি ইয়াতে কৰে নে? মানে নিজে প্ৰডাকশ্যন কৰোঁ। নিজে প্ৰডাকশ্যন কৰোঁ। আৰু নহয় বীজটো, যিটো বীজটো দিয়ে, তাত নিদিওঁ। আপোনাৰ থাৰ্মকলত মানে গুটিটো বীজটো হেৰি কৰি পেলাই পুলিবিলাক প্ৰস্তুত কৰি লওঁ। মানে থাৰ্মকলত প্ৰথমতে দি লয়। থাৰ্মকলত গুটিটো প্ৰথমতে দি লওঁ। থাৰ্মকলত দি পেলাই আপোনাৰ যেতিয়া মানে পুলিটো এটা চাইজৰ হৈ যায়, 4 ফুটীয়া হৈ যায়, 4 ফুটীয়া হোৱাৰ পিছত গিলাচৰে হওক বা পলিথিনে হওক, তাতে পুলিটো সুন্দৰভাৱে প্ৰস্তুত কৰি আৰু 1-1.5 মাহ ৰাখি তাৰপিছত ইয়ালৈ লৈ আহে, বস্তালৈ লৈ আহোঁ। বস্তালৈ লৈ আহে। ইয়াৰ ঘৰৰ আগফালে মাটিও নালাগে। যিসকলে টাউনত থাকে তেখেতসকলৰ কাৰণেতো খুব সুন্দৰ, আৰু কম মাটিত কৰিব একদম কম মাটিতে আপুনি এনেধৰণেৰে ভোট জলকীয়া খেতি কৰিব পাৰিব। আৰু তেওঁ ভোট জলকীয়া তেওঁ থলুৱাভাৱে বেঙেনাও আছে। তেওঁ কেইবাজোপাও বেঙেনা দেখিছোঁ আপোনালোকক। তেওঁ বেঙেনা মাজে মাজে দেখুৱাই থাকে, কেনেধৰণেৰে বেঙেনা তেওঁ সঁচটো ৰাখিব লাগে। সেই বিষয়ে তেওঁৰ ভিডিঅ'ত মই দেখিছোঁ, বা আপোনালোকেও দেখিছে। গতিকে তেওঁ সেয়া কথাও আমাক জনাব। আৰু লগতে তেওঁ কুকুৰাও পালন কৰাৰ ভিডিঅ' আপোনালোকক দেখুৱাইছে। থলুৱা কুকুৰা পালন কৰিছে তেওঁ। কুকুৰাৰ তেওঁ পালন কৰা এইটুকুৰা ঠাই। ইয়াতে কুকুৰা স্থানীয় যিটো আমাৰ লোকেল, চব বাহিৰত উমনিত আছে চব। এয়া আৰু তেওঁৰ পাণৰ খেতি খুব স্পেচিয়েল। পাণৰ খেতি কেনেধৰণে, আমাৰ সচৰাচৰ আমি তামোলতহে কৰোঁ, কিন্তু মই এইটো প্ৰথম দেখিছোঁ আচলতে। সঁচা কথা ক'বলৈ গ'লে মই নিজেই এনেধৰণেৰে চাঙত কৰা, বিশেষকৈ হেন্দালিত কৰা পাণৰ খেতি প্ৰথম দেখিছোঁ। আমাৰ এইটো থলুৱা যিটো পাণ, সেইটো পাণ, থলুৱা পাণ, এইটো লোকেল পাণ। এইটো লোকেল যিটো পাণ, গান পাণটো নহয়, এইটো লোকেল পাণেই। চাওক এনেধৰণেও আমি লোকেল পাণ হেন্দালি দি কৰিব পাৰোঁ। সেইটো মই কিন্তু প্ৰথম দেখিছোঁ। আপোনালোকে এইজোপা পাণৰ পৰা, এইজোপা লোকেল পাণ যে দেখিছে, এই লোকেল পাণজোপাৰ পৰাই মই ইয়াৰ পৰা মানে ডাল হেৰি কৰি পেলাই পুলি প্ৰস্তুত কৰি লগাইছোঁ। এইখিনি এই লোকেল জোকাৰ পৰাই এই ধৰণেৰে আপুনি
মানে লগাইছে কি ধুনীয়াকৈ যত্ন কৰি আৰু কি ধুনীয়াকৈ হৈছে আপোনালোকে চাওক ওপৰত এনেধৰণৰে পাণ এয়া বগাই আছে দেখিছে আৰু ঠিক সেইধৰণৰে গুৰিবোৰ কিন্তু খুব সুন্দৰকৈ পানী জমা নহ'বলৈ এনেধৰণৰ ব্যৱস্থা কৰি দিছে আৰু ব্যৱস্থাখিনিও আপোনালোকে দেখিছে আৰু এই পাণৰ খেতি চাবৰ কাৰণে আচলতে মই ইমান দূৰৰ পৰা আহিছোঁ আপোনালোকে জানেই মই শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা মই আছোঁ কেইদিনমান এই লখিমপুৰতে বৰ্তমান আছোঁ আৰু মই সেইকাৰণে ভাবিলোঁ পৰমানন্দ গগৈৰ ঘৰলৈ আহোঁ আৰু তেওঁৰ এই পাণৰ খেতিডৰাও আপোনালোকক দেখুৱাইছোঁ চাওক তেওঁৰ ভিডিঅ'ত আপোনালোকে জানে পাণৰ কেনেকৈ যত্ন ল'ব লাগে সেইখিনি তেওঁৰ ভিডিঅ' চালে আপোনালোকে গম পাব বা তেওঁ কৈছেও আগতে ভিডিঅ' তো মই আপোনালোকক খালি দেখুৱাইছোঁ যে পাণ খেতিও আমি এনেধৰণৰে কৰিব পাৰোঁ আচলতে এইটো কিমান দিন এয়াতো ধৰক মানে চাংখনটো বেয়া হৈ যাব তেতিয়া আপুনি কি কৰিব চাংখন যেতিয়া বেয়া হৈ যাব চিষ্টেম যেনেকুৱা এইটো পচি আহিব নহয় জানো এইটো পচি যাব ইয়াত এই গুৰিটোত মানে আপোনাৰ শিপাই কষ্ট নোপোৱাকৈ এনেকুৱা চাইজৰ এটা খুঁটা বনাম আকৌ বনাই খুঁটা তাত খান্দি পেলাই খুঁটাটো পুতি দিম পুতি মানে এনেকুৱা কলফাৰ ৰছী বান্ধি দিম আৰু এই পাণৰ লগত খুঁটাটো পচি আহিব অট'মেটিক নতুন খুঁটাটোত পাণ গছে ধৰি ল'ব আকৌ নতুন খুঁটাটো ধৰি ল'ব আকৌ এই ব্যৱস্থাখিনি সেই ব্যৱস্থাও ঠিক তেনেধৰণে তাৰমানে পচি আহিব তলে তলে নতুন কামি ভৰাই দিম আৰু নতুন কামিত ধৰি ল'ব নতুন কামিত ধৰি ল'ব খুব সুন্দৰ এয়া কেতিয়া ৰোপণ কৰিছিল আপুনি এইটো আপোনাৰ বেছি দিন হোৱা নাই 8 মহীয়া 8 মাহ 9 মাহ কিছুমান এয়া 8-9 মাহ হৈছে এইফালেও আছে এইফালেও মানে ধুনীয়াকৈ সুন্দৰকৈ বগাইছে এইবিলাক দেখিছেনে এইখিনি ধুনীয়া খুব ধুনীয়াকৈ বগাইছে এইখিনি বগাইছে ধুনীয়াকৈ এইখিনি খুব ধুনীয়াকৈ বগাইছে এয়া আপোনাৰ কেইমাহ হৈছে বুলি কৈছে এইবোৰ আপোনাৰ 10 মহীয়া 10 মাহ 1 বছৰ হোৱা নাই 1 বছৰ হোৱা নাই গতিকে এইখিনি পাণ চাওক কেনেধৰণৰে পাণ হৈছে এয়া পাণ এনেধৰণেৰে হেন্দালিত কৰিব পৰা যায় আৰু পাণৰ খেতি বৰ্তমান অসমত অতি লাভজনক খেতি আপোনালোকে নিশ্চয় জানে পাণ খেতি কৰি স্বাৱলম্বী হ'ব পৰা যায় গতিকে তেওঁ যি ধৰণেৰে এটা স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে আজি সেইবাবে তেওঁৰ ঘৰলৈ আমি আহিছোঁ আচলতে এতিয়া পাণ আপুনি ইয়াত বজাৰ কেনেকুৱা পাণৰ এনে ভালনে পাণৰ বজাৰ এতিয়া আপোনাৰ 10 টকা গুছি আপোনাৰ ওলাই থাকে এতিয়াতো ঘৰৰ পৰাই লৈ যায় মই টুকটাক ঘৰৰ পৰা দি থাকোঁ ঘৰৰ পৰাই দি থাকে মইতো বজাৰ নিনোৱে হয় লোকেল মুৰ্গী কিমান আছে বৰ্তমান লোকেল মুৰ্গী বেছি নাই এতিয়া অলপ দিনৰ আগতে বেছি দিলোঁ প্ৰায় 100 ওচৰা-ওচৰি আছে আৰু সৰু ডাঙৰ মিলাই 100 ওচৰা-ওচৰি হয় থলুৱা মুৰ্গী আপোনালোকে দেখিছে সব থলুৱা এইটো কি ধৰি আনিছে কেৰকেটুৱা ধৰি আনিছে চাওক এইটো মেকুৰীয়ে কেনেকৈ কেৰকেটুৱা ধৰি আনিছে এয়া আপোনালোকক পাণৰ খেতিডৰাও দেখুৱালোঁ হয়